নমস্কাৰ, চাংঘৰৰ পৰা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ এই ভিডিঅ'টোলৈ। মই আছোঁ পদুমণিৰ কেঁকুৰি গাঁৱত আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ৰাজ্যিক সভাপতি তথা প্ৰতিষ্ঠিত লেখক সমাজকৰ্মী ললিত পেগুটাৰ ঘৰত উপস্থিত আছোঁ আৰু মই কথা পাতিবলৈ যত্ন কৰিম। ইতিমধ্যে খাদ্য বনাই আছিলে, খাদ্য ইতিমধ্যে বনাই শেষ হৈছে কিজানি। মই দেখুৱাইছোঁ পৰিৱেশ, আমাৰ সকলো আছে। ললিতদাৰ বৌ এয়া, আৰু এয়া ললিতদা বহি আছে, ললিতদাৰ ল'ৰাটোও আছে, আৰু এজন আছে। মই কথা পাতিবলৈ যত্ন কৰিম সম্পূৰ্ণ। আজি ললিতদাৰ ওচৰলৈ আহিছিলোঁ আৰু যিহেতু ললিতদা লোকসভা নিৰ্বাচন আহি আছে আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তেওঁ ৰাজ্যিক সভাপতি হিচাপে যথেষ্ট তেওঁ ঘৰত থাকিবলৈ নাপায়েই, মাহেকত 2-এদিন আহে, পৰিয়ালক সময় দিবলৈ নাপায়, ৰাইজৰ কাৰণে সময় দি আছে আৰু তেওঁ কেইখনমান গ্ৰন্থও লিখি উলিয়াইছে। আমি বিশেষকৈ আজি গ্ৰন্থকেইখনৰ কথাই পাতিম, এই ভিডিঅ'টোৰ জৰিয়তে গ্ৰন্থকেইখনৰ কথা পাতিবলৈ যত্ন কৰিম। আৰু এয়া চাংঘৰৰ পৰিৱেশটো মই দেখুৱাইছোঁ, এয়া চাওক, ইয়াতে খাদ্য খুব ধুনীয়াকৈ বনাই আছে। এয়া এটা আইতা আমাৰ ললিতদাৰ মাক, আৰু এয়া দাদা আছে, আৰু কথা পাতিম, যত্ন কৰিম। আমি বহি লওঁ, তাৰপিছতে ললিতদাৰ লগত আমি পৰিয়ে গৈছোঁ, একো নাই আমি কথা পাতি। ললিতদা আছে, ললিতদা স্বাগতম জনাইছোঁ। আপোনাৰ ৰাজনৈতিক কথা আমি বেলেগ দিনা পাতিম বাৰু, কিন্তু আপোনাৰ লেখকৰ জীৱনটো, আপোনাৰ 4খন গ্ৰন্থ ইতিমধ্যে উন্মোচন কৰিছে। ললিতদাৰ 4খন গ্ৰন্থ ইতিমধ্যে উন্মোচন কৰা হৈছে। খুব ডাঙৰ ডাঙৰ মানে ভলিউমৰ গ্ৰন্থ ললিতদাই লিখি উলিয়াইছে। প্ৰথমে সেই বিষয়ে অলপ জানি লওঁ। কওকচোন, কেনেকৈ আপুনি আগৰ পৰাই লিখি আহিছিলে নে কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিছে? আচলতে কি লিখাৰ আৱেগ এটা আছিল, পূৰ্বৰ পৰাই আছিল। কিন্তু মানে লিখাৰ এনেকুৱা কি অভ্যাস কৰা নাছিলো, কিন্তু কেতিয়াবা কেতিয়াবা মানে কি কিবা এটা সুবিধাজনক স্থিতি যেতিয়া পাওঁ, অকমান টোকাবিলাক লিখি ৰাখিছিলো। কিন্তু এই লকডাউনৰ যিখিনি সময় পালো, আমি 3টা সময় পালো। লকডাউনত আমি বন্দী হৈ গলো, এটা নিজস্ব এলেকাত বন্দী হৈ গলো। মই ঘৰত নাছিলো, তেতিয়া বাহিৰত আছিলো, ৰঙিয়াত বেছিভাগ সময় থাকো যেতিয়া নেকি। তাতে লকডাউন হৈ গ'ল, তাতে মই 3 মাহ থাকিব লগা হ'ল। মানে দিনটো নাযায় নোপোৱাই নিচিনা লাগিছিল। তেতিয়া অকমান লিখিবলৈ আৰম্ভ কৰিলো, আমাৰ মনৰ কথাবিলাক লিখিবলৈ আৰম্ভ কৰিলো। যে সমাজ ব্যৱস্থাক লৈ পেলাই বেছিভাগ লিখি দিছিলো। সমাজ ব্যৱস্থা, ৰাজনীতিক ব্যৱস্থা আৰু সমাজ আৰু ৰাজনীতিক ব্যৱস্থাক সামঞ্জস্যমান ৰাখি পেলাই এটা অৰ্থ ব্যৱস্থালৈ গতি কৰিবৰ কাৰণে যিখিনি ৰাস্তা লাগে সেইখিনি লিখিবলৈ আৰম্ভ কৰিছিলো। তেতিয়া প্ৰথম কিতাপখন উন্মোচন তেতিয়া কৰিছিল 2021 চনত, লকডাউনৰ উপহাৰ। লকডাউনে মোক এটা উপহাৰ দিছিল, এইটো প্ৰথম কিতাপ আছিল। কিন্তু অসম্পাদিত ৰূপত প্ৰকাশ হোৱাৰ কাৰণে মানে প্ৰকাশক গোষ্ঠীক দিয়া নাছিলো, মানে তো অসম্পাদিত হল। গতিকে এইখন প্ৰথম কিতাপ, যিটো কিতাপৰ সমাদৰ লাভ কৰিছিলে। তো 200 কপি মই বনাইছিলো, 200 কপি 1 ঘণ্টাও নগ'ল, মানে ইমান 1 ঘণ্টাতে লকডাউনৰ উপহাৰখন। আৰু এই লকডাউনৰ উপহাৰখন এতিয়া মাষ্টাৰ কপিটোহে থাকিল, বাকী চব গুচি গ'ল। কিমান আছিলে দামটো? কিমান ৰাখিছিলে? দামটো তাৰ ৰাখিছিলে 150 টকা ৰখা হৈছিলে। গতিকে এইটো মোক এটা কি দিছিলে, উৎসাহ দিলে। এই উৎসাহটো দিয়াৰ পিছত মই এটা কথা চিন্তা কৰিলো যে আৰু বৰ্তমান বাস্তৱ সমাজখনক লৈ পেলাই, সমাজ ব্যৱস্থাত যিখিনি হৈ আছে তাক লৈ পেলাই দেউতাৰ প্ৰতি এটা কি দায়িত্ববোধ আছিলে, মৰম আছিলে। দেউতাই তেতিয়া আমাক আশা কৰিছিলে নিজৰ সন্তান ভাল হওক, সমৃদ্ধি হওক। এই কথাটোতো সকলো দেউতাই বিচাৰে, কিন্তু দেউতাই সমৃদ্ধি হওক বুলি ভাবাতকে দেউতাই উপযুক্ত মানুহ হিচাপে গঢ়ি তোলক, সেই কথাটো বেছি চিন্তা কৰিছিলে। তেতিয়া মই সোমেশ্বৰ পেগু, দেউতা SSBত আছিল, ঢুকালে বহুত বছৰ। তো দেউতাক কেতিয়াবা মনত পৰে, মানে কেতিয়াবা লগ পাবলৈ মন যায়। তেতিয়া এইকাৰণে দেউতালৈ এখন চিঠি লিখিছিলো, মৰমৰ দেউতালৈ। তাত বাস্তৱ কথাবিলাক উপস্থাপন কৰিবৰ কাৰণে চেষ্টা চলাইছিলো। দ্বিতীয়খন গ্ৰন্থ লিখিলো। লিখাৰ পিছতে এইখনো সমাদৰ পালে। এইখনো মাষ্টাৰ কপিটোৰ বাদে মোৰ হাতত কপি নাথাকিলে, এইখনো বহুত ভাল হ'ল। তাৰপিছতে চিন্তা কৰিলো, তো এবছৰত যেতিয়া 2খন কিতাপ লিখিলো, এতিয়া মনত বান্ধি ললো, ইমান ব্যস্ততাৰ পিছতো মনত বান্ধি ললো যে অন্তত এবছৰত 1খন কিতাপ লিখিব লাগিব। মানে লিখাৰ অভ্যাসটো নাছিলে, কিন্তু মই অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কিতাপ খুব পঢ়িছিলো আগৰ পৰাই।
কিন্তু সৰু সৰু মানে কি কথাবিলাক ৰুচিপূৰ্ণ হিচাপে ইমান বাস্তৱ জগতলৈ লৈ যাব পাৰে, জনসাধাৰণক কি দিব পাৰে, সেই বস্তুবিলাক অকমান অধ্যয়ন কৰিছিলো। আপোনাৰ প্ৰিয় লেখিকা মানে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ বহুত ধুনীয়া ধুনীয়া কলমত নিজক বিচাৰি পোৱা নিচিনা এটা অনুভৱ এটা লাগে। এনেকুৱা এইবিলাক লিখাৰ পিছতে মই বস্তুনিষ্ঠখন লিখিলো। বস্তুনিষ্ঠত কিন্তু বিষয়বস্তুবিলাক মই বহুত দীঘলীয়া কৰা নাই, কাৰণ যুগ পৰিৱৰ্তন হ'ল। যুগ পৰিৱৰ্তন হোৱাৰ লগে লগে ৰিলছ, আজিকালি ৰিলছৰ জামানা হয়, টিকটকৰ জামানা হয়, 3 ঘণ্টা ফিল্ম 20 ছেকেণ্ডত খাই শেষ কৰে মানুহে। এইকাৰণে তথ্যবিলাক সৰু সৰু কৰি পেলাই, বহুত তথ্য সন্নিৱিষ্ট কৰি পেলাই বস্তুনিষ্ঠ লিখিলো। বস্তুনিষ্ঠত যিখিনি ব্যৱস্থাৰে লিখিলো, যিখিনি তথ্য লিখিলো, এই তথ্যখিনি এখন গ্ৰন্থ সৃষ্টি কৰিব পৰা এটা অপচন ৰাখি থৈ দিছো। বস্তুনিষ্ঠ তৃতীয়খন গ্ৰন্থ। আচ্ছা, এইখন দ্বিতীয়খন কোন চনত প্ৰকাশ পাইছিলে? দ্বিতীয়খন প্ৰকাশ পাইছিলে 2022 চনত। 21ত এখন, 22ত এখন, আৰু 23ত এখন হ'ল বস্তুনিষ্ঠ 23ত হ'ল। আৰু 2024 চনত এইটো ৰাজপথত এমাহ। একচুৱেলি এইটো গ্ৰন্থ বুলি ক'ব পৰা নাযায়, কিন্তু এটা সুস্থিৰ সমাজ ব্যৱস্থাৰ কাৰণে যে বহুত মানুহে ত্যাগ আৰু আত্মবলিদান দিয়ে, কষ্ট কৰে, আৰু আমি সৰুৰ জোনাইৰ পৰা ধুবুৰীলৈ 29 দিনত জনসাধাৰণক সজাগ কৰিবৰ কাৰণে যিটো পদযাত্ৰা লোৱা হৈছিলে, পথসভা পতা হৈছিলে, কোনটো ঠাই বিশেষে ক'ত কেনেকুৱা ধৰণৰ প্ৰকৃতিৰ মানুহ লগ পাইছিলো আৰু প্ৰশাসনে কেনেকে সহায় কৰিছিলে, এই বিষয়বিলাক সন্নিৱিষ্ট কৰি পেলাই আৰু প্ৰত্যেকটো জেগাৰ তাৰ সৰু সৰু বৰ্ণনাত্মক কিছুমান দিবৰ কাৰণে চেষ্টা কৰিছো। সেই পদ্ধতিত আমি লিখা হৈছিল। এইটো একেবাৰে গ্ৰন্থ বুলি কোৱা নাযায়, তথাপিতো যে ইতিহাসটো ধৰি ৰাখিবৰ কাৰণে ইয়াত এটা কথা হৈছে কি, অসমীয়া সমাজ ব্যৱস্থাত সাহিত্য চৰ্চা যদি তুমি নকৰা, মই নকৰো বা আদাৰৱাইজ কোনোবাই যদি সাহিত্য চৰ্চা নকৰে, তেতিয়াহ'লেতো সাহিত্যটোৰ মৃত্যু ঘটিব। গতিকে কৰাসকলেতো কৰি আছে, কাৰণ কিতাপৰ যিখন দুনিয়া, এইটো বহুত বহল সাগৰ। আমি প্ৰকাশক গোষ্ঠীত যেতিয়া সোমাই যাওঁ, এনেকুৱা এখন বহল আগৰ কাৰ কিতাপ কোনে কেনেকে বৰ্ণনা কৰিছে, কিন্তু সকলোৱে কিন্তু ভাষা চৰ্চা কৰিছে, সাহিত্য চৰ্চা কৰি আছে। এই বহল পৃথিৱীখনত জীয়াই থকাটো, তাত নাও চলাই থকাটো বহুত মুস্কিল কাম। তথাপিতো ভুল ত্ৰুটিবিলাক যদি পাঠকে আঙুলিয়াই দিয়ে বা আমি বুলি চৰ্চা কৰি থাকো, এটা সুস্থিৰ ব্যৱস্থা বা সুস্থিৰ লেখা যদি সমৃদ্ধিশালী কৰি আমি তুলিব পাৰো, তেনেহলে অসমীয়া সমাজ সংস্কৃতিটো, ভাষাটোৰ ঐতিহ্যটো জীয়াই থাকিব বুলি আমাৰ এটা আত্মবিশ্বাস আছে। সেইকাৰণে যিখিনি সময় পাওঁ, এইখিনি সময়ত আমি কলম তুলিবৰ কাৰণে চেষ্টা কৰো। তেনেকেই সৃষ্টি হৈছে। গতিকে আৰু লিখি আছো যে এখন গ্ৰন্থ লিখি আছিলো, এখন অকমান ডাঙৰ গ্ৰন্থ লিখি আছে নে এতিয়া? লিখি আছে। তাত লিখা হৈছিলে যে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বলক আলফালৈ যাওঁ। এই বৰ্তমান লিখি থকা নামটো দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বলক আলফালৈ যাওঁ। আকৰ্ষণীয় হ'ব। আকৰ্ষণীয় মানে সেইটো হৈছে বিশাল ব্ৰহ্মপুত্ৰৰ দুই পাৰে থকা জাতি জনগোষ্ঠীসমূহৰ এওঁলোকৰ বৈশিষ্ট্য, এওঁলোকৰ জীয়াই থকাৰ ধাৰণা, আৰু এওঁলোকে কি কৰি পেলাই জীয়াই থাকে। একচুৱেলি ধুবুৰীৰ পৰা আৰম্ভ কৰিছো একেবাৰে তালৈকে, আপোনাৰ শদিয়ালৈকে, মানে ব্ৰহ্মপুত্ৰ যলৈকে প্ৰসাৰিত হৈ আছে। আলফাৰ কথা উল্লেখ থাকিব নেকি? আলফাৰ কথাটো উল্লেখ সেইকাৰণে কৰিছো, নৱপ্ৰজন্মই আলফালৈ ঢাপলি কিয় মাৰিছে? আলফাততো কোনো আলাউদ্দিনৰ চাকিটো নাই। আলফাত আলাউদ্দিনৰ চাকি গছি আছে নেকি, যে মই যি আশা কৰিছো সেইটো তাত হ'ব বুলিতো তাত নাই। কিন্তু ইয়াত বসবাস কৰি থকা নানান জাতি জনগোষ্ঠীসমূহে নিজৰ ঐতিহ্য পৰম্পৰাক ৰক্ষা কৰি পেলাই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বসবাস কৰি পেলাই যে এটা জনজীৱন যে সুদৃঢ় কৰি ৰাখিছে। আৰু ইয়াতেই একেটা জেগাত আপুনি মই যিটো বস্তু বোলে জৰাজীৰ্ণ, বেয়া বা বালিময় বুলি এৰি থৈ যোৱা পথাৰ বিলাক বা চৰ বিলাকত যে এটা চিত্ৰকল্প অংকন কৰি পেলাই যে ধুনীয়া ধুনীয়াকে কৃষি কৰ্ম, সেউজ বিপ্লৱ যে গঢ়ি তুলিছে, যিসকল মানুহে গঢ়ি তুলিছে, এওঁলোকেতো বহুতো দেখোন অসমীয়া সমাজ সংস্কৃতিকো দেখোন এওঁলোকে তুলি ধৰিছে। এই কামটোকে যদি ইয়াৰ যুৱ সমাজে, ইয়াৰ প্ৰজন্মই যদি কি কৰি পেলাই যদি সেউজ বিপ্লৱ সৃষ্টি কৰিব পাৰে, তেনেহলে আলফালৈ যোৱাৰ প্ৰয়োজন নাই, নিজৰ স্বকীয় বৈশিষ্ট্য ৰাখিব পাৰে। এনেকুৱা কিছুমান কথা তাত সন্নিৱিষ্ট কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে, যে আলাউদ্দিনৰ চাকিটো আলফাটো নাই, কিন্তু আলাউদ্দিনৰ চাকিটো যদি বিচাৰিব জানো ইয়াতে আছে। কিন্তু ব্ৰহ্মপুত্ৰক এই কাৰণেই টানি আনিছো, কাৰণ সি হৈছে অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা, আমাৰ সমাজ সংস্কৃতিৰ
এটা পথ পৰিদৰ্শক। গতিকে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে থকা মানুহবিলাকৰ বসবাস কৰি থকা মানুহবিলাকৰ সন্তানবিলাকে আজি নৱপ্ৰজন্মই আলফালৈ ঢাপলি মেলাৰ কাৰণবিলাক আমি উনুকিয়াইছো আৰু চৰকাৰকো এই কথাটো কি দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছো। উচিত পদক্ষেপ যদি নলয় নৱপ্ৰজন্মক বা অসমীয়া সংস্কৃতিক যদি উচিত পদক্ষেপ নলয় তেনেহলে এটা বিশৃংখল সমাজ ব্যৱস্থালৈ যোৱাৰ সম্ভাৱনা থাকে। সেই কথাবিলাক সন্নিবিষ্ট কৰাৰ চেষ্টা কৰিছো। আপোনাৰ 21ত এখন, 22ত এখন, 23ত এখন, 24ত এখন, 24ত এখন, 25ত এখন হ'ব। 25ত নিশ্চিত ৰূপে এখন। এতিয়া আপুনি এখন অলপ দেৰি আগত কৈছিলে আপুনি এখন লিখি আছে বুলি। এইখন লিখি থকা হৈছে যে এই অনুশাসন শৈশৱকালটো কেনেকে গৈছিল আচলতে? শৈশৱকাল, যৌৱনকাল, অনুশাসন বিলাক কেনেকুৱা আছিল? অনুভৱটোৱেই অনুশাসন। বুজোৱাৰ চিষ্টেম সলনি হ'ব পাৰে। তুমি বেলেগকে বুজাব পাৰা, মই বেলেগকে বুজাব পাৰো, কিন্তু যাক বুজাইছো এইজনে যদি অনুভৱ কৰে অনুশাসন তাতে পায়। আমাৰ যিমানখিনি আমাতকে জ্যেষ্ঠ চামে আমাক এনেকুৱা এটা অনুশাসনৰ মাজত লৈ গৈছিলে। আমি জ্যেষ্ঠ চামক এতিয়াও মোতকে যদি বয়সত এবছৰো ডাঙৰ তেনেহলে সেইজন মানুহে যদি শুদ্ধই কওক বা ভুলেই কওক আমি শুনি লওঁ, কাৰণ মোতকে জ্যেষ্ঠ, কাৰণ অনুভৱ আছে এওঁলোকৰ। সেই অনুভৱটো আমাক কোনে দিলে? সৰু কালৰ পৰাই আমাক আমাৰ যিখিনি ইমান দ্ৰুত বেগত গৈ আছে, মই যে কলো টিকটকৰ কথা কলো, পৃথিৱীখন ইমান দ্ৰুত বেগত গৈ আছে, 3 ঘণ্টীয়া ফিল্মটো 22 ছেকেণ্ডত শেষ কৰিব লাগে। আজিৰ নৱপ্ৰজন্ম ইমান দ্ৰুত বেগত গৈ আছে। গতিকে এই দ্ৰুতবেগী গাড়ীখনে আমাক কোনফালে লেণ্ডিং কৰাব, তথাপিও এই ধীৰ স্থিৰ গহীন গম্ভীৰ আৰু দায়িত্বশীল মানুহবিলাকে সমাজখনক পুনৰ এটা ব্যৱস্থালৈ লৈ যাবগৈ পাৰিব। আপুনি ৰাজনীতিত থাকিও এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত আছে আপুনি, আৰু বহুত ব্যস্ত হৈ থাকিব লাগে আপুনি, যথেষ্ট ব্যস্ত হৈ থাকিব লাগে, ঘৰতো নাথাকে আপুনি। আৰু আমি লখিমপুৰৰ হিচাপে খুব গৌৰৱ অনুভৱ কৰো যে আপুনি ইমান আগবাঢ়ি গৈছে। ধৰক আপুনি বিজেপিতো যোগদান কৰা নাই, কংগ্ৰেছতো যোগদান কৰা নাই, কিন্তু VPIৰ দৰে এটা নতুন বুলিয়ে ক'লে নতুন চিনাকি দিছে আপুনি VPIক, সপোনো দেখিছে। আৰু আমি পুনৰ সেই লেখকৰ এটা গুৰুত্বপূৰ্ণ প্ৰসংগ এটা আছে যে বৰ্তমান বহুত প্ৰতিভা সম্পন্ন লেখক লেখিকা আছে, নিজৰ ধন টকা পইচা খৰচ কৰি তেওঁলোকে প্ৰকাশ কৰাৰ পিছত সেই যিখিনি ধন তেওঁলোকৰ পকেটলৈ ঘূৰি নাহেগে, মানে কি সেইটো ভয়তে কিছুমান আজিকালি কি হয় গ্ৰন্থ প্ৰকাশ নকৰেগে। কিন্তু আপোনাৰ যিখন 4খন গ্ৰন্থ প্ৰকাশ পাইছে এতিয়ালৈকে, আপোনাৰ সেই ধনটো ঘূৰি আহিছে নে নাই আপুনি যিটো খৰচ কৰিছে? একচুৱেলি এইখিনি ক্ষেত্ৰত এটা কথা, আমাৰ এটা টিম আছে, তো মোৰ অনুৰাগী আছে বা মই দলৰ সভাপতি হোৱাৰ খাতিৰত মই যদি এখন কিতাপ লিখো, তো এই কি ৰাজপথৰ এমাহ ফাৰ্ষ্ট এডিশ্যন 1000 কপি ছাপিছিলো, তো 1000 কপিটো আপোনাৰ এতিয়ালৈ শেষ হৈ গ'ল। আমি ছেকেণ্ড এডিশ্যনৰ কাৰণে ৰখি আছো। ছেকেণ্ড এডিশ্যনৰ কাৰণে এতিয়া অৰ্ডাৰ আছে, ধৰক ছেকেণ্ড এডিশ্যনৰ কাৰণে বোলে মোক ইমান কপি লাগিব, মোক ইমান কপি লাগিব, 500 কপি যদি ছেকেণ্ড এডিশ্যন আকৌ বিচাৰে তেনেহলে ছেকেণ্ড এডিশ্যন উলিয়াই দিম। কিন্তু কি হয়, আমি ব্যৱসায় ভিত্তিত কি কিতাপ নিলিখো যে, সেইকাৰণে এডিশ্যনৰ কথাটো আমি ইমান চিন্তা নকৰো। কাৰণ আহি থকা প্ৰজন্মক এটা কি কলম আৰু কাগজৰ শক্তি দেখুৱাবৰ কাৰণে আৰু সাহিত্য চৰ্চা দেখুৱাবৰ কাৰণে আমি লিখি যাওঁ। কিন্তু মোৰ ক্ষেত্ৰত কি হয়, মই যিমানখিনি খৰচ কৰো এইখিনি টকা আহি যায়। লাভাংশ আমি নিবিচাৰো, আমাক টকা নালাগে, কিন্তু ইতিহাসটো সন্নিবিষ্ট কৰি ৰাখিবৰ কাৰণে যিখিনি টকা খৰচ কৰা যায় এইখিনি টকা পাব্লিকে কিন্তু বিয়েৰ কৰে। কিমান এতিয়া ৰাজপথৰ এমাহখন আপোনাৰ কিমান খৰচ হৈছিলে বাৰু? তাত বহুত টকা খৰচ হোৱা নাই, কাৰণ ভলিউমটো অকমান সৰু, তো 29 দিনৰ এটা বৰ্ণনা কৰা হৈছে, তাত বহুত টকা খৰচ হোৱা নাই। কিন্তু টোটেলি আপ ডাউনৰ পৰা ইটো কৰি 55,000 মান খৰচ হৈ যায় না? আপুনি কবিতাও লিখি আছে, কবিতা কিতাপ পঢ়া নকৰে নেকি? কবিতা আছে, বহুত কবিতা আছে। শব্দত একদম জুই আছে বুলি ক'ব লাগে আপোনাৰ কবিতাৰ শব্দত। মই পঢ়িছো দুই এটা কবিতা লিখিছো, কিন্তু কবিতা সংকলন প্ৰকাশ নিশ্চয় শ্বৰ্ট টাইমত কৰিম বুলি ভাবিছো। কৰিব লাগে এখন, কাৰণ কবিতা কেনেকে লিখিব লাগে একচুৱেলি আমি নাজানো, কিন্তু কবিতা বুলি মনতে ভাবি পেলাই লিখিছে মানে। কবিতা হৈছে নে বেলেগ হৈছে নাজানো, পাঠকে নিৰ্ধাৰণ কৰিব। কিন্তু আমি কবি নহয়, আমি কবিতা লিখিব পৰা কেপাচিটি আমাৰ অহা নাই।
জ্যেষ্ঠ চামে যদি আমাৰ লিখনি চাই পেলাই যদি আমাক অকণ শুধৰাই দিয়ে নিশ্চয় কবি বনিবও পাৰো মই। পাৰে হয় এইটো এইখিনি আছে আৰু ঠিক আছে 15 মিনিট হৈ গৈছে আমি ভিডিঅ'টো সামৰিম এতিয়া ঠিক আছে ঠিক আছে এয়া আছিলে ললিত দা আৰু ললিত দাৰ এয়া দেখিছে ললিত দা ঘৰৰ উপস্থিত আছো পদুমণি কেঁকুৰি এই চাংঘৰত আৰু ধুনীয়াকে জুইতে খাদ্য বনাইছে সেইটো আজিকালি গেছত বনাই কিন্তু চবতে আপোনালোকক কিন্তু জুইতে দেখিছো জুইতে খাদ্যটো খুব ধুনীয়াকে বনাইছে আৰু আশা কৰিছো ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু ললিত দাৰ ঘৰত আহি উপস্থিত হৈছেহি এগৰাকী প্ৰতিভা সম্পন্ন ৰাজনৈতিক নেতা খুব ব্যস্ত থাকিব লাগে তাৰ মাজতে ইমান ব্যস্ততাৰ মাজতে এখন কিতাপ লিখি উলিয়াব পৰাটো বা 4-5খন কিতাপ লিখি উলিয়াব পৰাটো বৰ ডাঙৰ কথা ভিডিঅ'টো ইয়ালৈ সামৰিছো আৰু যদি ভিডিঅ'টো ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো মোৰ চেনেলটো ৰিভিউ আছাম নাও কিবা এটা যদি কৈ দিয়ে আপুনি যদি ৰিভিউ আছাম নাও হয় তো এই ক্ষেত্ৰত এটা কথা কওঁ যে এজন উদীয়মান যুৱকে এখন এটা চেনেল খুলিছে তো সেই চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আগুৱাই লৈ যোৱাটো দায়িত্ব সমাজৰ তো সামাজিক যিমান কৰ্মী আছে এওঁলোকে আগুৱাই নিব লাগে এটা এটা প্লেটফৰ্ম হ'ব মঞ্চ হ'ব সেই মঞ্চখন ভাল হওক আৰু আগুৱাই নিয়াৰ স্বাৰ্থত আপোনালোকে নিজেও চাব আৰু ছাবস্ক্ৰাইব কৰি লাইক কৰি এটা উৎসাহ যোগাব লাগিব এইটো জ্যেষ্ঠৰ কৰ্তব্য হয় সেইকাৰণে উদীয়মান যুৱক দ্বীপ্ৰতিমে যিটো চিন্তা চৰ্চা লৈ পেলাই এখন মঞ্চ তৈয়াৰ কৰিছে এই মঞ্চটো আমাৰেই মঞ্চ গতিকে আমি আগুৱাই নিব লাগে গতিকে সকলোকে আহ্বান জনাইছো অনুৰোধ জনাইছো লাইক কৰক ছাবস্ক্ৰাইব কৰক ধন্যবাদ জনাইছো ললিত দা ইয়াতে সামৰিছো আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছো বাই বাই আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ত ধন্যবাদ